শতদল আৰু প্ৰেমত ঘূৰিছে ভূমণ্ডল এই কথাকেইটা এবাৰ প্ৰমাণ হ'ল এইখন ৰাজ্যত কিয়নো এগৰাকী এবাৰ এজন স্বামীক লৈ দুই মহিলাৰ মাজত টনাটনি সেই মহিলা আন কোনো নহয় এগৰাকী পত্নী আৰু এগৰাকী প্ৰেমিকাৰ মাজত এজন স্বামীক লৈ এতিয়া টনাটনি লাগিছে প্ৰেমিকা আৰু পত্নীৰ মাজত তুমুল সংঘাত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো এইখন ৰাজ্যতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব কিয়নো প্ৰেম আচলতে কৰা নাযায় প্ৰেম হৈ যায় আৰু এয়াই যেন এক প্ৰমাণ কৰিলে বুলি ক'ব লাগিব কিয়নো এগৰাকী স্বামীক লৈ পত্নী আৰু প্ৰেমিকাৰ মাজত তুমুল সংঘাত এক কথাত ক'বলৈ গ'লে এক ফুল দুই মালি এজন স্বামীক লৈ এতিয়া দুই মহিলাৰ মাজত টনাটনি দেখিবলৈ পোৱা গৈছে দক্ষিণ কামৰূপৰ কুন্তলী পথালিপাৰত এই ধৰণৰ ঘটনা সংঘটিত হৈছে তিনি সন্তানৰ পিতৃ মজিদ আলীৰ সৈতে দুটি সন্তানৰ মাতৃ দুলুৱাৰৰ সৈতে ফুলিছে প্ৰেমৰ ফুল কথা আছে নহয় প্ৰেমত ফুলিছে শতদল প্ৰেমত ঘূৰিছে ভূমণ্ডল এই যে প্ৰেমে কি নকৰে কিছু লোকৰ মতে প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় আন কোনোৱে আকৌ প্ৰেমৰ বাবে সাত সাগৰ 13 নদী পাৰ হ'বলগীয়া হয় এবাৰ কিন্তু অলপ কাহিনী বেলেগ কিয়নো পত্নী আৰু তিনিটা সন্তান থকাৰ পিছতো দুটা সন্তানৰ মাতৃৰ লগত 12 বছৰ ধৰি এবাৰ প্ৰেম চলিছে হয়তো আপুনিও শুনি আচৰিত পাইছে কিন্তু এয়া শুনি আচৰিত যেন লাগিলেও এয়া কিন্তু সত্য এইখন ৰাজ্যতে এই ধৰণৰ এক ঘটনা সংঘটিত হৈছে কিয়নো এবাৰ কাহিনী কিছু বেলেগ পত্নী আৰু তিনিটা সন্তান থকাৰ পিছতো দুটা সন্তানৰ মাতৃৰ লগত 12 বছৰ ধৰি চলিছে প্ৰেমৰ লীলা পিছে ইমান দিন ঠিকই আছিল কিন্তু কুন্তলীৰ পথালিপাৰৰ গাঁৱৰ মজিদ আলীৰ পত্নীয়ে নিজ স্বামীয়ে অইন মহিলাৰ সৈতে পৰকীয়া প্ৰেমৰ কথাটো গম পোৱাৰ পিছতে কিন্তু সেই প্ৰেমিকা আৰু পত্নীৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা গৈছে মজিদ আলীও নাচুৰবান্দা যেহেতু 12 বছৰৰ প্ৰেমিকা দালুৱাৰাক বাদ দিয়ে কেনেকৈ আৰু ইফালে মজিদৰ পত্নীয়ে স্বামীৰ প্ৰেমিকাক কিন্তু মানিও ল'ব পৰা নাই আমি আপোনালোকক সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাই দিয়া হেঁচা কৰিছো মুঠৰ ওপৰত আনফালে স্বামী মজিদ আলী প্ৰেমিকাক বাদ দিব নোৱাৰিলে লাগিলে পত্নীকে বাদ দিব প্ৰেমিকাক নহয় এতিয়া এনেকুৱা পৰ্যায় পাইছেগৈ এই যে সমগ্ৰ ঘটনা এনেকুৱা পৰ্যায় পাইছেগৈ লাগিলে স্বামীয়ে পত্নীকে বাদ দিব কিন্তু প্ৰেমিকাক বাদ দিব নোৱাৰে কাৰণ সেই প্ৰেমৰ বছৰ হৈছে 12 বছৰ ধৰি প্ৰেম কৰি আহিছে অৰ্থাৎ আজি মজিদ আলীৰ 12 বছৰ প্ৰেমৰ সম্পৰ্ক থকা প্ৰেমিকা আৰু পত্নী একলগ হ'ল আৰু তাতেই কিন্তু সংঘাত লগা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত পত্নী আৰু প্ৰেমিকাৰ মাজত তুমুল সংঘাত দেখিবলৈ পোৱা গৈছে আৰু ইফালে ঘটনা উত্তপ্ত হৈ পৰাত মজিদৰ প্ৰেমিকা আৰু দেলুৱাৰৰ স্বামী সুন্তলী আৰক্ষীক খবৰ দিয়ে তাৰ পিছতেই সুন্তলী আৰক্ষী আহি মজিদৰ পত্নীৰ হাতৰ পৰা ৰক্ষা কৰে দেলুৱাৰাক আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়া চেষ্টা কৰিছো উল্লেখ কৰিব লাগিব যে এক ফুল দুই মালি কিয়নো এজন স্বামীক লৈ দুই মহিলাৰ এবাৰ এখন ৰাজ্যত টনাটনি লাগিছে এক কথাত ক'বলৈ গ'লে এজন স্বামীক লৈ দুই মহিলাৰ টনাটনি দক্ষিণ কামৰূপৰ কুন্তলী পথালিপাৰত এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব যেতিয়া প্ৰেমিকা আৰু পত্নীয়ে লগ হ'ল সেই সময়ত আচলতে তুমুল সংঘাত হ'ল আৰু তুমুল সংঘাত হোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে তাৰ পিছতে মজিদৰ প্ৰেমিকা আৰু দেলুৱাৰাৰ স্বামী সুন্তলী আৰক্ষীক খবৰ দিয়ে যেতিয়া আৰক্ষী আহি উপস্থিত হয় তাৰ পিছত সেই যে সমগ্ৰ ঘটনা অৰ্থাৎ উত্তপ্ত হৈ থকা যি পৰিস্থিতি কোনো পৰ্যায়ে খাম কাটে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়া চেষ্টা কৰিছো আৰু এইজনেই হৈছে সেইজন মজিদ আলী আৰু এক ফুল দুই মালিৰ নিচিনা ঘটনা সংঘটিত হৈছে কিয়নো এজন স্বামীক লৈ দুই মহিলাৰ মাজত তুমুল সংঘাত দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক জনাই দিয়া চেষ্টা কৰিছো কিয়নো পত্নী আৰু তিনিটা সন্তান থকাৰ পিছতো দুটা সন্তানৰ মাতৃৰ লগত 12 বছৰ ধৰি প্ৰেম লীলা চলি আহিছে আৰু যেতিয়া এই সকলো কথা পত্নী যেতিয়া গম পায় তাৰ পিছতেই কিন্তু পত্নী আৰু সেই প্ৰেমিকাৰ মাজত তুমুল সংঘাত লাগে আৰু সংঘাতৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আৰক্ষীক কোনো লোকে খবৰ দিয়ে আৰক্ষী যেতিয়া ঘটনাস্থলীত উপস্থিত হয় তাৰ পিছতেহে মজিদৰ পত্নীৰ হাতৰ পৰা কেনেবাকৈ মজিদৰ পত্নী অৰ্থাৎ পত্নীৰ হাতৰ পৰা কেনেবাকৈহে মজিদৰ প্ৰেমিকাক ৰক্ষা কৰিছে আৰক্ষীয়ে এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো আমার স্বামীর হাতে অতি এরম ভাব তো অতি যা কয় আমার স্বামী তাই শুনে আমার ধীরে ধীরে মারে রাইকে হাইরা কয় তুমি কিবা করে মারতাছাও হন কোনি মারছাও দুজনে কিলকিল করে হাসে আর কয় আমি অবাক করে মারছি তারপরে মায়ের পিঠ ইচ্ছা মতো দিয়ে আয় ঘরে আয়া দুজন সারা দিন রাত কোনটা ঘুরে আমরা সকালে যায় একজন থাকে আবার একটা বাজার সময় পরে আবার আয় সারা দিন ওখানে থাকে তারপরে আজকে 8 মাস ধরে বাড়িতে বাজার পাতি কোনো কিচ্ছু দেয় না তিনজন পোলাহান আমার কি খায় কি কান্দা কাড়ি পোলানের ভালো অবস্থা নাই আমার বেমার আজার 4 মাস চিকিৎসা পাতি করে না চিকিৎসা করার অসুখের কথা কইলে আমার বাবার বাড়িতে পাঠায় দেয় যে যা তোর বাবা চিকিৎসা করবো দি তো বাবার বাড়িতে এই চিকিৎসা দিলে আরাম না হইতে আবার ফেরা নিয়ে যায় আবার একটু এরকম অত্যাচারে মাগিরি কথা শুনে হয় না আমার ধরে ধরে এরকম করে মারে আজকে কালকে ফোনের মধ্যে আমার বাপের যাতা চাপা করছে আর এই 8 দিন ধরে ফোনের মধ্যে ফোন করলে
পোলানের অসুখ, আমি আমার স্বামীর বগলে ফোন করি, অতি বগলে থাকে হাতে তেনে খাবলা দিয়ে মোবাইল দিয়ে নিয়ে যাই নিয়ে হেরা কয় তুই এনে ফোন মারছাকে কথা কবার নিকা দেনা সেই কথা কনা। তারপরে কালকে আমার বাবারে ফোন করে অতি কয় যে আমারে মসজিদের হাতে তুলে দাও, তুমি আমার বাপ, তুমি আমার ওর হাতে তুলে দাও। তো এখানে কইছে, করার পরে আজকে অতি রাস্তা দেখে তো আমি রাস্তায় খাড়া রয়েছি, আমাকে দেখে হেরা কয় খাস নাকি বেশি করে খাস। তো এখানে করার পরে অতি গাড়ির তুমি ফালদা নামছে, আমার মেয়ে আগে আছে, অতি উঠছে আমার ধরছি এখানে দিলি। আর গরু দিছিল 7টা গরু হয়েছিল, 7টা গরু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে